কিয় ভ্ৰাম্যমান এৰিব মৃদুল ভূঞাই দৰ্শকলৈ কি প্ৰত্যাহ্বান মৃদুল ভূঞাৰ মই খুব সন্মান সহকাৰে চ্যালেঞ্জ কৰিছো এইবাৰ অভিনেতা নহয় গায়কৰ ৰূপত মৃদুল ভূঞা হয় আগন্তুক নাট্যবৰ্ষৰ বাবে সাজু হৈছে জনপ্ৰিয় নাট্যদল ৰাজতিলক থিয়েটাৰ পিছে মঞ্চত একশ্যন ৰোমান্স অথবা নিজৰ দুৰ্দান্ত অভিনয়েৰে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাক এইবাৰ দেখিবলৈ পোৱা গ'ল ব্যতিক্ৰমী ৰূপত মৰমে কান্দিছে নাটকখনৰ শীৰ্ষ গীতত কণ্ঠদান কৰিলে অভিনেতা মৃদুল ভূঞাই যেটো গান গাই থৈছে তাৰ মাজে মাজে মই অকমান তেওঁলোকলৈ মিলাবলগীয়া হৈছে আৰু খুবেই ভাল লাগিছে মোৰ জীৱনৰ প্ৰথমবাৰৰ কাৰণে গান ৰেকৰ্ডিং কৰিছো কেৱল সিমানেই নহয় নাটকখনক লৈ অভিনেতা মৃদুল ভূঞা ইমানেই আশাবাদী যে এক প্ৰকাৰে প্ৰত্যাহ্বানেই জনালে জনপ্ৰিয় অভিনেতাগৰাকীয়ে যদিহে মৰমে কান্দিছে নাটক চাই এজন দৰ্শকেও চকুলো নতুকাকে প্ৰেক্ষাগৃহৰ পৰা ওলাই যায় তেন্তে আগন্তুক বৰ্ষত ভ্ৰাম্যমান ত্যাগ কৰিব বুলিও মন্তব্য কৰিলে মৃদুল ভূঞাই চ্যালেঞ্জ কৰিছো মই প্ৰত্যাহ্বান কৰিছো অসমৰ দৰ্শকক যদি এই নাটকখন ৰাষ্ট্ৰকৰ মৰমে কান্দিছে নাটকখন চাই যদি কোনোবা এজন মানুহে ক'ব পাৰে হৃদয় থকা এজন মানুহে ক'ব পাৰে যে নাটকখন চাই আমি কান্দিব নোৱাৰিলোঁ নাকান্দিলোঁ তেতিয়াহ'লে মই ভ্ৰাম্যমান থিয়েটাৰ বাদ দিম অহা বছৰৰ পৰা উল্লেখ্য যে অভিজিৎ ভট্টাচাৰ্যই ৰচনা কৰা নাটকখনৰ সংগীত পৰিচালনা কৰিছে অজয় ফুকনে জনপ্ৰিয় গীতটোত কণ্ঠদান কৰিছে ৰাকেশ ৰিয়ান আৰু চয়নিকা ভূঞাই ৰাজতিলক থিয়েটাৰক লৈ খুবেই আশাবাদী প্ৰযোজক আৰু পৰিচালক কেমেৰা পাৰ্চন জয়ন্ত দত্তৰ সৈতে তপন ভূঞা নিউজ লাইভ গুৱাহাটী